আগন্তুক নিৰ্বাচনত কংগ্ৰেছে কেইখন আসন লাভ কৰিব? কংগ্ৰেছে আগন্তুক নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিবনে? দুবাৰকৈ ক্ষমতাত থকাৰ পিছত এইবাৰ কংগ্ৰেছ দল ক্ষমতালৈ অহাটো সম্ভৱপৰ হ'বনে? প্ৰায়বোৰ অসমীয়া সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান বিৰোধী বা বাতৰি কংগ্ৰেছক ক্ষতিগ্ৰস্ত কৰিছে নেকি? আগন্তুক নিৰ্বাচনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ অৱস্থা কেনে হ'ব? এই বিষয়বস্তুক লৈ চিন্তিত নিখিল ভাৰত কংগ্ৰেছ কমিটি। মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ঘনে ঘনে চৰকাৰ পুনৰ গঠন কৰিম বুলি দাবী কৰি আহিছে যদিও কংগ্ৰেছৰ হাইকমাণ্ড নিশ্চিত নহয় যে প্ৰকৃততে কংগ্ৰেছ ক্ষমতালৈ আহিবনে নাই। কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত দলে কেনেকুৱা প্ৰদৰ্শন কৰে তাক সমীক্ষা চলাবৰ বাবে RNBক দায়িত্ব দিছিল। ইতিমধ্যে RNBয়ে অসমৰ সকলো ঠাই পৰিভ্ৰমণ কৰি এই বিষয়ে এক প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিষ্ঠানটোৰ নাম RNB ৰিচাৰ্চ। RNB ৰিচাৰ্চৰ অধীনত আছে টুডে চাণক্য নামৰ এটা প্ৰতিষ্ঠান। কংগ্ৰেছে টুডে চাণক্যক এক গুৰুত্বপূৰ্ণ দায়িত্ব দিছে। ৰাজ্যখনৰ প্ৰায় 28টা সমষ্টিত সমীক্ষা চলাই ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে টুডে চাণক্যই। অসমৰ এটা টেলিভিজন চেনেলত ইতিমধ্যে টুডে চাণক্যৰ এক প্ৰতিবেদন তেওঁলোকে সম্প্ৰচাৰ কৰি দেখুৱাইছে। কিন্তু টুডে চাণক্য নামৰ প্ৰতিষ্ঠানটোৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনৰ প্ৰকৃত প্ৰতিলিপি এতিয়া আমাৰ হাতত। আমি লাভ কৰিছোঁ টুডে চাণক্যৰ সেই প্ৰতিবেদন। সেই প্ৰতিবেদনত আগন্তুক নিৰ্বাচনত কংগ্ৰেছে কেইখন আসন লাভ কৰিব তথা বৰ্তমান তাৰিখত ৰাজ্যখনৰ আটাইতকৈ জনপ্ৰিয় দল কোন বা দ্বিতীয় জনপ্ৰিয় দল কোন, এই সমগ্ৰ প্ৰতিবেদন প্ৰকাশ পাইছে। ৰাজ্যজুৰি সমীক্ষা চলাই তেওঁলোকে প্ৰস্তুত কৰিছিল এই প্ৰতিবেদন। এই প্ৰতিবেদনত প্ৰকৃততে আছে কি, এইবাৰ আমি আপোনালোকক দেখুৱাব ওলাইছোঁ। টুডে চাণক্যৰ মতে আগন্তুক নিৰ্বাচনত কংগ্ৰেছে 60+9 অথবা -9খন আসন লাভ কৰিব। অৰ্থাৎ কংগ্ৰেছে 51ৰ পৰা 69খন আসন লাভ কৰিব বুলি টুডে চাণক্যই চলোৱা সমীক্ষাত প্ৰকাশ পাইছে। অৱশ্যে প্ৰতিবেদনখনত লগতে কোৱা হয় কংগ্ৰেছে কেনে প্ৰাৰ্থীক প্ৰক্ষেপ কৰিব অথবা কেনেধৰণে যুদ্ধ চলাব সেয়া নিৰ্ভৰ কৰিব। টুডে চাণক্যৰ প্ৰতিবেদনৰ পিছত কংগ্ৰেছ হাইকমাণ্ড নিশ্চিত হৈছে যে BPFৰ সহযোগত কংগ্ৰেছে পুনৰ অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। টুডে চাণক্যই বৰ্তমান সময়ত কোনটো দলৰ কিমান জনপ্ৰিয়তা সেয়াও বিশ্লেষণ কৰিছিল ৰাজ্যখনৰ বিভিন্ন ভোটাৰৰ মাজত চলোৱা সমীক্ষা অনুসৰি। আজিৰ তাৰিখত সমীক্ষা অনুসৰি ৰাজ্যৰ আটাইতকৈ জনপ্ৰিয় দল হ'ল কংগ্ৰেছ। কংগ্ৰেছৰ জনপ্ৰিয়তা হ'ল 36% যোগ অথবা বিয়োগ 4%। অৰ্থাৎ কংগ্ৰেছৰ জনপ্ৰিয়তা হৈছে 35ৰ পৰা 40%লৈ। শুনি হয়তো আচৰিত হ'ব, কংগ্ৰেছৰ পিছতেই টুডে চাণক্যৰ মতে আটাইতকৈ জনপ্ৰিয় দলটো হৈছে ভাৰতীয় জনতা পাৰ্টি। বিজেপিৰ জনপ্ৰিয়তাৰ হাৰ হৈছে 23% যোগ বিয়োগ 4%। অৰ্থাৎ বিজেপিৰ জনপ্ৰিয়তা 19ৰ পৰা 27%। টুডে চাণক্যৰ মতে তৃতীয় জনপ্ৰিয় দলৰূপে পৰিগণিত হৈছে অসম গণ পৰিষদ। অগপৰ জনপ্ৰিয়তা হৈছে 17% যোগ বিয়োগ 3%। অৰ্থাৎ অগপৰ জনপ্ৰিয়তাৰ হাৰ হৈছে 14ৰ পৰা 20%। চতুৰ্থ জনপ্ৰিয় দলৰূপে পৰিগণিত হৈছে AUDF। AUDFৰ জনপ্ৰিয়তাৰ হাৰ 6% যোগ বিয়োগ 3%। অৰ্থাৎ AUDFৰ জনপ্ৰিয়তাৰ হাৰ হৈছে 3ৰ পৰা 9%। কংগ্ৰেছৰ হাইকমাণ্ডে টুডে চাণক্যৰ প্ৰতিবেদন পাই এটা বিষয়ত যথেষ্ট চিন্তিত হৈছে। প্ৰতিবেদনখনত কোৱা হৈছে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ কোনো শীৰ্ষ নেতা পৰাস্ত হ'ব। কিন্তু কোন এই শীৰ্ষ নেতা? ইয়াৰ উত্তৰ কিন্তু দিয়া নাই টুডে চাণক্যই। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।